নমস্কাৰ আজি আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি বৰাক ভেলীৰ ইউপিৰ কাট অফৰ ওপৰত অলপ আলোচনা কৰিম বেংগালী মিডিয়ামৰ ওপৰত। বহুতে ৰিকুৱেষ্ট কৰি আছিল ইউপিৰ কাট অফৰ ওপৰত আলোচনা কৰিবলৈ মানে ভিডিঅ' এটা বনাবলৈ। চ' আজি ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকৰ মাজত, শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' আপোনালোকে চাই লওক, হাইলাকান্দি ডিষ্ট্ৰিক্টত সকলোতকৈ বেছি পোষ্ট আছে 148টা পোষ্ট। তাৰপিছত আপোনালোকৰ কাছাৰ ডিষ্ট্ৰিক্টত আছে 59, আৰু তাৰপিছত কৰিমগঞ্জ ডিষ্ট্ৰিক্টত আছে 48টা পোষ্ট। চ' ভালেখিনি পোষ্ট আছে এইবাৰ। হাইলাকান্দি ডিষ্ট্ৰিক্টতো বহুত পোষ্ট আছে। ইয়াৰে আপোনাৰ হাইলাকান্দি ডিষ্ট্ৰিক্টৰ বেংগালী মিডিয়ামৰ ইউআৰত মই যিখিনি এনালাইচিছ কৰি গম পাইছোঁ, প্ৰিডিকশ্যন এটা জাষ্ট অলপ ইফাল সিফাল হ'ব পাৰে। ইউআৰত 60+ থাকিব এইবাৰ ইউপিৰ ক্ষেত্ৰত। OBCৰ ক্ষেত্ৰত 59+ থাকিব। SCৰ ক্ষেত্ৰত ঠিক তেনেদৰে 58+ থাকিব। ST প্লেইনছৰ ক্ষেত্ৰত 57+ থাকিব। ST হিলছৰ ক্ষেত্ৰত 56+ থাকিব। PWDৰ ক্ষেত্ৰত 55+ থাকিব। T ট্ৰাইবৰ ক্ষেত্ৰত 56+ থাকিব। ঠিক তেনেদৰে কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত যদি চাব যাওঁ আমি, ইউআৰৰ ক্ষেত্ৰত 62+ থাকিব। OBCৰ ক্ষেত্ৰত 61+ থাকিব। ST প্লেইনছৰ ক্ষেত্ৰত 60+ থাকিব। ST হিলছৰ ক্ষেত্ৰত 59+ থাকিব। আৰু PWDৰ ক্ষেত্ৰত 58+ থাকিব। শেষত T ট্ৰাইবৰ ক্ষেত্ৰত 57+ থাকিব। আৰু কাছাৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত যদি চাব যাওঁ, ইউআৰৰ ক্ষেত্ৰত 63+ থাকিব। OBCৰ ক্ষেত্ৰত 62+ থাকিব। SCৰ ক্ষেত্ৰত 60+ থাকিব। ST প্লেইনছৰ ক্ষেত্ৰত 59+ থাকিব। ST হিলছৰ ক্ষেত্ৰত 59+ থাকিব। আৰু PWDৰ ক্ষেত্ৰত 58+ থাকিব। শেষত T ট্ৰাইবৰ ক্ষেত্ৰত 57+ থাকিব। আমি দৰাচলতে আগে পিছে যি দেখা পাওঁ, মানে কি বৰাক ভেলীত অলপমান কাট অফটো বেছি যায় বাকীবিলাক ডিষ্ট্ৰিক্টৰ তুলনাত। এইবাৰো তাৰ ব্যতিক্ৰম নহ'ব, কিন্তু মানে কি হ'ব, মেইন কথাটো হ'ল এইবাৰ অলপ মাৰ্কিং চিষ্টেমটো চেঞ্জ কৰিছে, আপোনালোকে গম পাইছে। এইবাৰ পাৰ্চেণ্টেজ হিচাপত হিচাপ কৰিব। গতিকে আগতে মানে কি হয়, আপোনাৰ BEd বা DLEডত মেক্সিমাম মাৰ্ক থাকিলে আগতে মানে মেক্সিমাম সেইটো মাৰ্কৰ পৰাই মানে টানি লৈ গৈছিল তেনেকৈ। চ' মেক্সিমামে ভুৱা চাৰ্টিফিকেট ওলায়ো তেনেকৈ নাম্বাৰ বঢ়াই লৈ আছিল। কিন্তু যোৱাবাৰ যিহেতু এইবিলাক কেঞ্চেল কৰিলে, ৱেষ্ট বেংগলৰ চাৰ্টিফিকেটবিলাক কেঞ্চেল কৰিলে বা মাৰ্কিং চিষ্টেমটো চেঞ্জ কৰিলে, এইবাৰ কাট অফৰ অলপমান ইফাল সিফাল হ'ব। চ' মেইনলি CTETৰ ওপৰত বা অসম টেটৰ ওপৰতে মাৰ্কখিনি ডিপেণ্ড কৰিব। যাৰ বেছি মাৰ্ক আছে CTETত বা আছাম টেটত, সিহঁতে মানে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ মানে ভালকৈ সিহঁতে চান্স পাব, এইবাৰ চাকৰি পাব। চ' চাই লওক, মই যিটো ভিডিঅ' বনাইছোঁ, যিখিনি কাট অফ এনালাইচিছ কৰিছোঁ, এইখিনি জাষ্ট এটা মানে কি প্ৰিডিকশ্যনহে। মই যিখিনি এনালাইচিছ কৰি গম পাইছোঁ তাৰে ওপৰত। এইটোৱে যে হ'ব এইটো কথা নাই, অলপ ইফাল সিফাল হ'ব পাৰে। বাকী ডিষ্ট্ৰিক্টৰ ওপৰতো মই ভিডিঅ' বনাই আছোঁ ইউপিৰ কাট অফৰ ওপৰত। আজি বৰাক ভেলীৰ ওপৰত বনালোঁ। আপোনালোকে জনাব কোনখন ডিষ্ট্ৰিক্ট আপোনালোকে প্ৰিফাৰেঞ্চত থৈছে আৰু কোনখন ডিষ্ট্ৰিক্ট দিছে, কিমান মাৰ্ক পাইছে আপোনালোকে। ঠিক আছে, আজিলৈ ভিডিঅ'টো এইখিনি আছিল। থেংক ইউ।